নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলোৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ'। আপোনালোক সকলোৱে গম পায় যে খচৰা ভোটাৰ তালিকাখন প্ৰকাশ পাইছে আৰু তাতে বহুতো মানুহৰ নাম অহা নাই, এনেকা বহুতো মানুহ আছে। কাৰণ সেই বিষয়ে আপোনালোক সকলোকে ভিডিঅ' এটাও বনাইছিলোঁ, যোৱাকালি আপোনালোক সকলোৱে চাইছিলে। আজি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ এই ভিডিঅ'টো, গতিকে সকলো ভোটাৰসকলে যাতে এই ভিডিঅ'টো চায়, তেওঁলোক সকলোকে অলপ পৰিমাণে হ'লেও হেল্প হ'ব বুলি আমি ধাৰণা কৰিছোঁ। আপোনাৰ তথ্যত কিবা ভুল আছে নেকি? প্ৰথম কথা জানি লওক যে আপোনালোকৰ যিখন খচৰা ভোটাৰ তালিকা যিখন প্ৰকাশ পাইছে, তাতে আপোনালোকৰ নাম যাৰ যাৰ নাম অহা নাই। খচৰা ভোটাৰ তালিকাত এতিয়া পৰীক্ষা কৰক আৰু প্ৰয়োজন সাপেক্ষে সংশোধন কৰক। আপোনালোকৰ খচৰা কপি যিখন, সেই খচৰা ভোটাৰ লিষ্ট যিখন ওলাইছে, সেই কপিখনত হয়তো কিছুমানৰ নাম নাই। কি কাৰণত নাম নাই তেওঁলোকে আপত্তি বা দাবী কৰিব পাৰিব। আৰু যিবিলাক মানুহৰ অলৰেডি ভোটাৰ লিষ্টখনত খচৰা কপিখনত নাম আহিছে, কিন্তু সেই নামটো ভুল হৈ আছে বা বয়সৰ ভুল হৈছে, ফটোত প্ৰব্লেম হৈছে, যিকোনো ধৰণৰ সমস্যা এটা যদি আপোনালোকে দেখিবলৈ পাইছে সেই খচৰা কপিখনত, তেনেতে আপোনালোকে অতি শীঘ্ৰে আবেদন কৰিব লাগে। এতিয়া আবেদন কৰিবৰ কাৰণে চৰকাৰী হিচাপে প্ৰপত্ৰ আছে, ফৰ্ম আছে, পাৰ্ট কৰি যিবিলাক প্ৰব্লেম আছে সেই প্ৰব্লেম ৱাইজ আপোনালোকক ভাগ কৰি এপ্লাই কৰিবলৈ দিছিলে, সেইখিনি আপোনালোককে জনাব বিচাৰিছোঁ। এতিয়া প্ৰপত্ৰ নম্বৰ 6, তাত যদি নতুন বা প্ৰথমবাৰৰ ভোটাৰসকলৰ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন, যদি কোনোবা আপোনাৰ বা আপোনালোকৰ পৰিয়ালৰ কোনোবা মানুহৰ ভোটাৰ লিষ্টত নাম উঠা নাই, তেওঁলোকৰ নিৰ্ধাৰিত যিখিনি বয়স আছে সেই বয়স মতে তেওঁলোকৰ ভোটাৰ নাম হ'ব লাগে, নাই, সেই মানুহবিলাকক ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্তিৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে 6 নম্বৰ পত্ৰখন ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব। তাৰপিছত আহিল প্ৰপত্ৰ নম্বৰ 7, আৰু প্ৰপত্ৰ নম্বৰ 7 যিখন আছে, নাম কৰ্তন বা প্ৰস্তাৱিত নাম অন্তৰ্ভুক্তিৰ বিৰুদ্ধে আপত্তি দাখিল। কিছুমান ভোটাৰৰ ওপৰত যদি কিবা সন্দেহ থাকে, কোনোবাই আপত্তি আপিল কৰিব পাৰিব। আৰু কিছুমান মৃত মানুহৰ নামো যদি তথাপিও আহি গৈছে, সেই মানুহজনৰ নাম কৰ্তন কৰিবৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব প্ৰপত্ৰ নম্বৰ 7খন লৈ পেলাই। এইখন মই আপোনালোকক স্ক্ৰীণত লগাই দিছোঁ, আপোনালোকে চাবলৈ পাইছে, বা ECIৰ অফিচিয়েল ফেচবুক পেজ বা এক্স হেণ্ডেলত ক'লেও আপোনালোকে এইখন পাই যাব। তথাপি বহুতো সাধাৰণ ৰাইজ আছে, সেইবিলাকে হয়তো নাপাব, সেইকাৰণে তেওঁলোকৰ কাৰণে এটা ভিডিঅ' বনাইছোঁ যাতে সকলোৱে এই বিষয়খিনি জানে। এতিয়া প্ৰপত্ৰ নম্বৰ 8, বাসস্থানৰ স্থানান্তৰ, সমষ্টিৰ ভিতৰত বাহিৰত সংশোধন অন্তৰ্ভুক্তি তথ্যৰ উন্নীতকৰণ, ভোটাৰ পৰিচয়ৰ পত্ৰ সলনি, দিব্যাংগৰ অৱস্থা চিহ্নিতকৰণ, সেই বিষয়ে লৈ পেলাই এটা ভিডিঅ' বনাইছিলোঁ। ফৰ্মবিলাক আপোনালোকে কেনেকৈ ফিল আপ কৰিব, ক'ত পাব আপোনালোকে ফৰ্মখিনি, সম্পূৰ্ণ সবিশেষ আপোনালোকক জনাই পেলাই ভিডিঅ' এটা বনাইছিলোঁ। এতিয়া বহুতো মানুহৰ কি হৈছে, বাসস্থান চেঞ্জ হৈছে। ধৰি লওক উদাহৰণ হিচাপে প্ৰথমে তেওঁলোক নগৰত আছিল, এতিয়া তেওঁলোক গাঁৱত বাস কৰি আছে। তেনে ক্ষেত্ৰত তেওঁলোকে এতিয়া তেওঁলোকৰ বৰ্তমান য'ত বসতি কৰি আছে, সেই হিচাপে তেওঁলোকে তাত শ্বিফটিং কৰাব লাগে, প্ৰপাৰ একজেক্ট লোকেশ্যনটো। এতিয়া বহুতো মানুহ এনেকুৱা হৈছে, ধৰি লওক চৰকাৰে উচ্ছেদ কৰি লৈছে, সেই উচ্ছেদ হোৱা মানুহবিলাকৰ কিছুমানৰ নাম হয়তো নাহিছে, এনেকুৱা হ'ব পাৰে। ইয়াৰ ভিতৰত আপোনালোকৰ যদি কোনোবা ভিউৱাৰ্ছসকলে চাই আছে বা উচ্ছেদিত এৰিয়াৰ অঞ্চলৰ কোনোবা মানুহৰ এনেকুৱা এই সমস্যা হৈছে নেকি, আমাক ভিডিঅ'ত কমেণ্ট কৰি জনাব পাৰে। তো উচ্ছেদিত যিসকল লোক আছে, তেওঁলোকৰ পূৰ্বৰ যিখিনি জাগা আছে য'ত তেওঁলোক আছিল, কাৰণ চাওক মই সংক্ষেপে এটা কথা কৈ আছোঁ, উদাহৰণ হিচাপে ধৰি লওক এজন মানুহ নগাঁও আছিল বা হোজাই আছিল, আৰু তেওঁ প্ৰব্ৰজন কৰি পেলাই গোলাঘাটত গৈ পেলাই তেওঁ বসতি কৰি আছিল চৰকাৰী মাটিত। এতিয়া চৰকাৰে যিখিনি জাগা উচ্ছেদ কৰি দিছে, এতিয়াতো তেওঁৰ ঘৰ দুৱাৰ তাত নাই। এতিয়াতো নিশ্চয় এখন জাগাত জন্মগ্ৰহণ কৰিছিল, সেই জেগাখনতে তেওঁ গৈ পেলাই নিজৰ ভোটটো ৰিলোকেট কৰিব লাগিব, কাৰণ তাত এতিয়া ক'ত, তাততো চৰকাৰী এইবিলাক বসতি কৰি লৈছে মানুহবিলাকে, তাততো তেওঁলোক এতিয়া থাকিব নোৱাৰিব। এইবোৰ চৰকাৰে দখল কৰিছে, এইটো চৰকাৰী হিচাপে ৰিজাৰ্ভ ফৰেষ্ট হয় বা চৰকাৰী ভূমি হয়।
গতিকে তেনে ক্ষেত্ৰত এইটো হয়তো সাৱধান অৱলম্বন কৰিব লাগিব। এই বিষয়ে অভিজ্ঞ ব্যক্তিসকলৰ পৰা বিএলৰ পৰামৰ্শ লৈ আৰু চৰকাৰী বিষয়াসকলৰ পৰামৰ্শ লৈ এটা আপোনালোকে ব্যৱস্থা কৰিব, কাৰণ মই এই বিষয়ে ইমান নাজানো, আপোনালোকক জনাবও নোৱাৰো। মই বিশেষকৈ এই ভিডিঅ'টো একমাত্ৰ বনাইছোঁ 6 নম্বৰ, 7 নম্বৰ আৰু 8 নম্বৰ ফৰ্ম। এই তিনিখন আপোনালোকে খচৰা ভোটাৰ তালিকা যিখন আহিছে, সেই খচৰা ভোটাৰ তালিকাত যদি কাৰোবাৰ এই তিনিটা কেটাগৰীৰ ভিতৰত পৰা কোনোবা আছে, সেই লিষ্টখনত তেওঁলোকে এই ফৰ্মখন ফিল আপ কৰি পেলাই কামখিনি যাতে কৰিব পাৰে, সেইটো জনাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু আপোনালোকে সকলোৱে ইয়াতে লিখি দিছে আপোনাৰ অংশগ্ৰহণ শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুতত সহায় কৰিব। গতিকে আপোনালোকে অংশগ্ৰহণ কৰিব লাগে, আৰু তেতিয়াহে শুদ্ধ ভোটাৰ লিষ্টখন প্ৰকাশ পাবলৈ সক্ষম হ'ব। গতিকে এইটো আপোনালোকৰ দায়িত্ব, আপোনালোকৰ এই কামখিনি কৰাৰ। যদি এনেকৈ কাৰোবাৰ কিবা মিষ্টেক হৈছে, ভুল হৈছে, এইখিনি আপোনালোকে চাই মেলি ধুনীয়াকৈ কৰে যাতে। সেইখিনিৰ কাৰণে চৰকাৰী হিচাপে ওজৰ আপত্তি কৰিবৰ কাৰণে আপোনালোক সকলোকে চৰকাৰে এটা ডেট নিৰ্ধাৰণ কৰি দিছিল, সেইটোৰ কাৰণে মই ভিডিঅ' এটা বনাইছিলোঁ, সেইটো আৰু পুনৰ ৰিপিট নকৰোঁ। যিকোনো সহায়ৰ বাবে আপোনালোকৰ বুথ পৰ্যায়ৰ বিষয়া বিএলৰ সৈতে যোগাযোগ কৰিব পাৰে। এই বিষয়ে আপোনালোক প্ৰথমেই কৈছোঁ, মই নিৰ্বাচনী বিষয়া বা বিএলঅ সকলৰ লগত আপোনালোকে যোগাযোগ কৰিব এনি টাইপ অফ প্ৰব্লেম। তাত মধ্যভোগী মানুহৰ মানে ওচৰ নাচাপিব। এতিয়া কথা হৈছে, এনেকুৱা স্পেচিয়েল ৰিভিজন যেতিয়া হয়, বহুতো মানুহৰ সমস্যা হ'ব পাৰে। তো সেইকাৰণে এটা উদাহৰণ মই দাঙি ধৰি আছোঁ। এই সময়ত যদি এই এছআৰ প্ৰক্ৰিয়াত বহুতো মানুহৰ ভোটাৰ লিষ্টত নাম নাই যদি, আৰু সাব্যস্ত কৰিব পৰা নাই তেওঁলোকৰ কিবা এটা সমস্যা হৈছে, পৰৱৰ্তী সময়ত গৈ পেলাই তেওঁলোকে 25ৰ যিটো লিষ্ট আছে, সেই লিষ্ট মতে তেওঁলোকে যদি লিষ্টত নাম নাথাকে, এটা সময়ত গৈ পেলাই তেওঁৰ সমস্যা হ'ব পাৰে। গতিকে এইটো আপোনালোকৰ একেবাৰে ইম্পৰ্টেঞ্চ নিড, জৰুৰী, এইখিনি কাম আপোনালোকে কৰে যাতে। গতিকে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰঞ্চিও voter.eci.gov.in ৱেবছাইট আছে, তাত ভিজিট কৰি চাব পাৰে। ভোটাৰ হেল্পলাইন এপো আছে, আপোনালোকে প্লে ষ্টৰত গ'লে চাৰ্চ কৰিলে পাব। এটা ফোন নম্বৰ মুকলি কৰি দিছে 1950 নম্বৰত, আপোনালোকে ফোন কৰি আপোনালোকৰ কিবা যদি জানিবলগীয়া থাকে, যোগাযোগ কৰি আপোনালোকে জানিব পাৰিব। যিকোনো সহায়ৰ বাবে আপোনাৰ বুথ পৰ্যায়ৰ বিষয়াক যোগাযোগ কৰিবলৈ কৈ আছে, অথবা যিকোনো প্ৰশ্নৰ বাবে 1950ত ফোন কৰিব পাৰে। আপোনালোকে যিকোনো এনি টাইপছ অফ কুৱেশ্যন আপোনালোকে ফোন কৰিব পাৰে, নিশ্চয় আপোনালোকক নিৰ্বাচনী বিষয়াসকলে হেল্প কৰি দিব। গতিকে প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাখনৰ লৈ পেলাই যদি আপোনালোকৰ মনত কিবা শংকা আছে, কিবা ডাউট আছে, জানিবলগীয়া কিবা আছে, বা কিবা কাম কৰিবলগীয়া আছে, খচৰা ভোটাৰ লিষ্টখন আপোনালোকে ডাউনলোড কৰি চাই ল'ব। নিজে নিজৰ নামটো শুদ্ধকৈ আছেনে নাই, পেৰেণ্টছৰ নাম, ৰিলেশ্যন, এজ, কিবা কিবি যদি ভুল থাকে, সেইখিনি ধুনীয়াকৈ আপোনালোকে চাই মেলি যাতে কৰে। এইটোৱে আজিৰ এই ভিডিঅ'ত আপোনালোক সকলোকে জনালোঁ। ইনফৰমেশ্যনখিনি যদি ভেলুৱেবল লাগে, আনকে শ্বেয়াৰ কৰি দিবা, অলপো পৰিমাণে হ'লেও তেওঁ হেল্প হ'ব বুলি ধাৰণা কৰিছোঁ। নাজানো আপোনালোক সকলোৰ কাৰণে কেতিয়াবা এনেধৰণৰ ভিডিঅ'বিলাক বনাওঁ, অলপ হয়তো লম্বা হয়, আপোনালোকে বেয়া পায়। ভিডিঅ'টো শ্বেয়াৰ কৰিবা সকলোকে। ধন্যবাদ। ৱেৰেছ অসম ইউটিউব চেনেলত এনেধৰণৰ ভিডিঅ'বিলাক আমি বনাওঁৱেই।